জীৱন একেবাৰেই ক্ষণস্থায়ী প্ৰতিটো মুহূৰ্তত সলনি হয় জীৱন যেনে মুহূৰ্তত আছো আনটো মুহূৰ্তত নাই আহমেদাবাদৰ বিমান দুৰ্ঘটনাই সকলোকে আবেগিক কৰি তুলিছে শোক প্ৰকাশ কৰিবলৈও সকলো যেন ভাষাহীন বিমান দুৰ্ঘটনাৰ দৃশ্যসমূহ ছ'চিয়েল মিডিয়া অথবা টিভিত ভাহি অহাৰ লগে লগে সকলো স্তব্ধ হৈ পৰে ভৱিষ্যতে যাতে এনে ঘটনা সংঘটিত নহয় সকলোৰে আত্মাই যেন তাৰেই প্ৰাৰ্থনা কৰে এয়াৰ ইণ্ডিয়াৰ বিমান বোয়িং ৭৮৭৮ উৰা মাৰিবলৈ সাজু আছিল আহমেদাবাদৰ পৰা লণ্ডনলৈ যাত্ৰী পাইলট আৰু কেবিন ক্ৰিউসহ মুঠ ২৪২ গৰাকী ব্যক্তি বিমানখনত সময় দিনৰ ১:৩৮ ৰানৱে এৰিছিল বিমানখনে তাৰ পূৰ্বে প্ৰতিগৰাকী যাত্ৰীয়ে আনন্দত আত্মহাৰা কোনোবাই স্বদেশলৈ উভতি যোৱাৰ আনন্দত ভিডিঅ' ৰেকৰ্ডিং কৰিছে কোনোৱে সন্তানসহ লণ্ডনত থকাৰ সপোন দেখিছে প্লেনৰ ভিতৰত গৈ বহুতেই চেলফি তুলিছে অৰ্থাৎ প্ৰায় ৭-৮ ঘণ্টাৰ এক যাত্ৰাক সুখময় কৰি তোলাৰ সম্পূৰ্ণ যেন প্ৰয়াস মুঠৰ ওপৰত সকলোৰে মনত এশএবুৰি ভাৱনা এশ ৩৮ মিনিটৰ পূৰ্বে ভৱিষ্যত সম্পৰ্কে সকলো অজ্ঞ কিন্তু উৰণৰ কেইছেকেণ্ডমানৰ পাছতেই এটা প্ৰচণ্ড শব্দ আৰু সকলো শেষ সকলো সপোন আশা ভৱিষ্যত পৰিকল্পনা নিমিষতে জুইৰ অগ্নিকুণ্ডত জাহ গ'ল মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰত প্ৰাণৱন্ত হৈ থকা প্লেনৰ যাত্ৰীসমূহৰ উশাহবোৰ ক্ৰমাৎ স্তব্ধ হৈ পৰিছিল হয়তো কাতৰে চিঞৰিছিল যন্ত্ৰণাত আতাহ পাৰিছিল কিন্তু জুইৰ অগ্নিকুণ্ডই তেওঁলোকক ঘেৰি ধৰিছিল সেই কাতৰ চিঞৰ শুনিবলৈ কাষত তেতিয়া কোনোৱেই নাছিল মৃতদেহবোৰ চিনিব নোৱাৰা হৈছিল এনে ঘটনাবোৰৰ বাবেই হয়তো কোৱা হয় জীৱন দুদিনীয়া জীৱনক লৈ বহুত চিৰিয়াছ হোৱাৰ প্ৰয়োজন নাই ক'ত কেতিয়া কি হয় কোনেও ক'ব নোৱাৰে সেয়েহে প্ৰতিটো মুহূৰ্ত উপভোগ কৰা উচিত নোপোৱাবোৰৰ আক্ষেপ নকৰি প্ৰাপ্তিৰ আনন্দ লওক কিয়নো জীৱন অনিশ্চয়তাৰ অন্য নাম আহমেদাবাদৰ দুৰ্ঘটনাই যেন সেই কথাকে আকৌ এবাৰ সোঁৱৰাই দিলে ব্যুৰ' ৰিপৰ্ট NB নিউজ